ভূমিকা ল'ব লাগিব যাতে আমাৰ কণ এই কণমানি ছোৱালীসকলক বা আমাৰ ল'ৰাসকলক আমাৰ সন্তানসকলক বিহু কেনেকৈ আমাৰ অন্তৰাত্মাত আছে, আমি বিহুত কি কি পৰম্পৰা পালন কৰি আহিছোঁ, সেই পৰম্পৰাবিলাক যাতে আমি অলপ সময় উলিয়াই তেওঁলোকক শিকাওঁ। ময়ো এগৰাকী মাতৃ, গতিকে ময়ো চেষ্টা কৰোঁ, লগতে মই এগৰাকী শিক্ষয়িত্ৰীও, মই চেষ্টা কৰোঁ মোৰ শিক্ষাৰ্থীসকলেও যাতে শিকক বিহু কি। Sarap. Sarap. এটি স্মাৰক মুখপাত্ৰৰ তুলসী হৰেশ্বৰ ডেকাদেৱক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আন এগৰাকী বিহুতলীৰ আমাৰ বিহু নাচ প্ৰতিযোগিতাৰ বিচাৰক নিৰ্মালী কোঁৱৰ বাইদেউক চিনাকি কৰাই দিব বিচাৰিছোঁ। চিনাকি কৰাই দিব আমাৰ মুখপাত্ৰ তুলসীৰ সন্মানীয় সভাপতি নিতু শৰ্মাদেৱে। এখনি গামোচা, এটি স্মাৰক আৰু মুখপাত্ৰ তুলসী তেখেতৰ হাতত তুলি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এইখিনিতে অনেক কাৰ্যসূচীৰ মাজেৰে আগবাঢ়িব বিচাৰিছোঁ। এই কাৰ্যসূচীৰ পিছতে আমি বিহু নাচ প্ৰতিযোগিতাৰ মাজেৰে আগবাঢ়িম। হয়, পোনপ্ৰথম নিউজ 24ৰ পৰা আপোনাক স্বাগতম জনাইছোঁ বিহুৰ। যিহেতু আপোনালোকৰ আজি কাৰ্যসূচীটো দিনজোৰা কাৰ্যসূচী কি কি আছিলে?
নমস্কাৰ, আমি পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চৰ দ্বাৰা আমি পঞ্চদশ বাৰ্ষিক এইবেলি বহাগী উৎসৱ আমি এই ঐতিহাসিক কুলসীনৰ বাকৰিত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ অন্ত পৰিছে। যোৱাকালি আমাৰ মুকলি বিহু অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা আছিল। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 17টাকৈ বিহু দলে আমাৰ এই বিহু কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। কাইলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল। আজিৰ দিনটোৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী আছিল অঞ্চলটোৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষভাৱে সম্বৰ্ধিত কৰিছিলোঁ। আমাৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ তথা আমাৰ অনুষ্ঠানটোৰ উপদেষ্টাসকলক আমি সম্বৰ্ধিত কৰিলোঁ। তাৰপিছতে আমাৰ এতিয়া শিশু আৰু চেমনীয়াৰ বিহু নাচ প্ৰতিযোগিতা আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ সন্মানীয় উদ্বোধক টংলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা প্ৰাৰ্থনা বুঢ়াগোহাঁই বাইদেৱে মঞ্চখন উদ্বোধন কৰিলে। ইয়াৰ পিছতেই আমাৰ সাংস্কৃতিক সন্ধিয়াৰ ঠিক 7 বজাৰ লগে লগে আৰম্ভ হ'ব। এই সাংস্কৃতিক সন্ধিয়াত আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী নিশা ৰাণী আৰু তেওঁৰ লগতে বিভিন্নগৰাকী কণ্ঠশিল্পীয়ে এই সাংস্কৃতিক সন্ধিয়াত কণ্ঠদান কৰিব। আপোনালোকে বিহু নাচ যিটো অংশগ্ৰহণ কৰিছে, কোন কোন দল আহিছে টংলালৈ? অসমৰ বিভিন্ন প্ৰান্তৰ বিহু দল আমাৰ ইয়াত আহিছিল। তেজপুৰ জিলাখনৰ 4টা দল, নলবাৰীৰ 2টা, কামৰূপৰ 2টা, দৰঙৰ 4টাকৈ দল, বাক্সা জিলাৰ তামোলপুৰ, এনেকৈ বিভিন্ন ধৰণৰ প্ৰায় 17টাকৈ দলে আমাৰ এই বিহুতলীত যোৱাকালি বিহু নৃত্য প্ৰদৰ্শন কৰিলে আৰু এই অঞ্চলটোৰ ৰাইজক আপ্লুত কৰিলে। দাদা, নিউজ 24ৰ পৰা স্বাগতম জনাইছোঁ। আপোনালোকৰ আজি বিহু অনুষ্ঠান কেনেকুৱা লাগিছে? ধন্যবাদ নিউজ 24লৈকে। আচলতে পূব টংলা অঞ্চল বুলি ক'লে এই অঞ্চলটো এটা সংস্কৃতিৰ মেটমৰা অঞ্চল। 2012 চনৰ পৰাই এতিয়ালৈকে 15টা বৰ্ষ বিহু পাতিলোঁ আৰু ইয়াত জাতি, বৰ্ণ, ধৰ্ম সকলো সমাজে এই বিহুত অংশগ্ৰহণ কৰে আৰু এই ৰঙালী বিহু হেঁপাহৰ বিহু হিচাপে সকলোৱে উপভোগ কৰে। কাৰণ সংস্কৃতিয়ে সমাজ গঢ়ে, এই সঁচা কথাটো আমাৰ ইয়াতে প্ৰমাণ হৈছে। সেয়েহে আপোনালোকে ইয়াত জনাৰণ্য দেখা পাব বিহুৰ, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহুৰ দলসমূহে এতিয়া অংশগ্ৰহণ কৰিছে। যোৱাকালি হৈ গৈছে মুকলি বিহু সুন্দৰ পৰিৱেশত, আৰু আজি দ্বিতীয় দিনা শিশু চেমনীয়াৰ বিহু নৃত্য প্ৰতিযোগিতা আছে অসম ভিত্তিত। তাৰ খন্তেক পিছতেই শিশু চেমনীয়াৰ বিহু নৃত্যৰ শেষ হোৱাৰ অন্ত হোৱাৰ ঠিক প্ৰাক মুহূৰ্ততে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠিত কৰা হ'ব। আৰু এইখিনিয়েই এই যে মঞ্চ বিহু হ'লেও এইখন কিন্তু বাকৰি বিহুৱে, কাৰণ আপোনালোকে এই সুবিস্তীৰ্ণ বাকৰি বিহু দেখিছে। গতিকে সমাজ গঠনত বিহুৰ ভূমিকা যথেষ্ট আছে, ইয়াক ক'বলগীয়া নাই। আমি সকলোৱে জানো আৰু সকলোৱে বিহু প্ৰাণ ভৰি উপভোগ কৰে। আৰু এই যুৱ মঞ্চই, পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চই এই প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ভৱিষ্যত দিনলৈও থাকিব। জয় যুৱ মঞ্চ।